2023 চনত নতুন শিক্ষানীতি 2020 লাগু হৈছিল, আমি সকলোৱে গম পাওঁ। 2023 চনত কি ভাবি কি চিন্তা কৰি এখন চৰকাৰে নতুন শিক্ষানীতি বলবৎ কৰিছিলে আমি সেই কথা ধৰিব পৰা নাই। কাৰণ কেলৈ বিভিন্ন কলেজত আজিৰ দিনত FYUGP অৰ্থাৎ 4 বছৰীয়া স্নাতক পাঠ্যক্ৰমৰ নামত যিবোৰ বিসংগতি চলি আছে, সেই বিসংগতিবোৰৰ বাবে ছাত্ৰ ছাত্ৰীসকলে আজিৰ দিনত জীয়াতু ভুগিবলগীয়া হৈছে। আমি দেখিছোঁ বিভিন্ন কলেজত আজিৰ দিনত 4 নম্বৰ বছৰটো আৰম্ভ কৰিবলৈ কাৰণে, অৰ্থাৎ 4 বছৰীয়া যি পাঠ্যক্ৰম আছে তাৰ 4 নম্বৰ বছৰটো এইটো মাহত অগষ্টৰ ছেশ্যনটোত আৰম্ভ হ'ব। সেই ছেশ্যনটোত আৰম্ভ কৰিবলৈ কাৰণে পৰ্যাপ্ত পৰিমাণে আপোনাৰ কোঠালি নাই, তাৰ লগতে শিক্ষক নাই, যিমান শিক্ষক থাকিব লাগিছিলে সিমান শিক্ষক নাই। এনেকুৱা বহুতবোৰ কলেজ আছে যিবোৰ কলেজত কিছু বিভাগ মাত্ৰ এজন স্থায়ী শিক্ষকেৰে চলি আছে, আৰু তাৰ লগত এনেকুৱা বহুতবোৰ সমস্যা আছে। এই ধৰণৰ সমস্যাসমূহ আগতীয়াকৈ সমাধান নকৰাকৈ এনে এটা শিক্ষানীতি বলবৎ কৰাৰ আঁৰত এখন চৰকাৰৰ কি নিয়ম, কি নীতি আছিলে, কি চিন্তা আছিলে, আমি সেয়া আজিৰ দিনত বুজিব পাৰিছোঁ। কাৰণ কেলৈ এখন চৰকাৰে খুব কৌশলগতভাৱে যিটো ৰাজহুৱা শিক্ষা ব্যৱস্থা, ৰাজহুৱা শিক্ষাখণ্ড, সেইটোত আটাইখিনি কলেজ বিশ্ববিদ্যালয় আটাইখিনিকে ৰাজহুৱা শিক্ষাখণ্ডকে ধ্বংসৰ মুখলৈ ঠেলি দিব বিচাৰিছে। ধ্বংসৰ গৰা হ'লে এইকাৰণে ঠেলি দিব বিচাৰিছে কাৰণ কেলৈ আমি জানো এইখন চৰকাৰে কাৰ হৈ কাম কৰে। এইখন চৰকাৰ হৈছে পুঁজিপতিসকলৰ দালাল। পুঁজিপতিসকলৰ দালালি কৰি থকা এখন চৰকাৰে ৰাজহুৱা শিক্ষাখণ্ডৰ হৈ কাম নকৰে। সেইকাৰণে আমি দেখিছোঁ আজিৰ দিনত যি ইণ্টাৰ্ণশ্বিপ FYUGPৰ নামত এই নতুন শিক্ষানীতিৰ অধীনত যি ইণ্টাৰ্ণশ্বিপ প্ৰগ্ৰেম তেওঁলোকে আনিছে, এই ইণ্টাৰ্ণশ্বিপবিলাক তেওঁলোকে মেণ্ডেটৰী কৰিছে, বাধ্যতামূলক কৰিছে। আমি একেবাৰে ভিতৰুৱা অঞ্চলত, প্ৰান্তীয় অঞ্চলৰ যি ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ লগত কথা বতৰা পাতি আমি এটা কথা গম পাইছোঁ যে ইণ্টাৰ্ণশ্বিপ কৰাৰ সুব্যৱস্থা নাই, আৰু এই সুব্যৱস্থা নথকাৰ ফলত তেওঁলোকে স্কিল ডেভেলপমেণ্টৰ নামত গৈ কোনোবাই বিউটি পাৰ্লাৰত ইণ্টাৰ্ণশ্বিপ কৰি আছে, কোনোবাই মিঠাই দোকানত ইণ্টাৰ্ণশ্বিপ কৰি আছে, কোনোবাই DTP চেণ্টাৰ হওক বা ইণ্টাৰনেট কেফে, এনে কিছুমান ঠাইত তেওঁলোকে আজিৰ দিনত ইণ্টাৰ্ণশ্বিপ কৰিবলৈ বাধ্য হৈছে। এইবোৰৰ জৰিয়তে আজিৰ দিনত শিক্ষাৰ্থীসকলৰ কি স্কিল ডেভেলপমেণ্ট হ'ব এইখন চৰকাৰক মই প্ৰশ্ন সুধিবলৈ বিচাৰিছোঁ। আমি জানো যে এইখন চৰকাৰে কেৱল মাত্ৰ দালালি কৰিবলৈ শিকিলে। আদানী আম্বানী মোদীসকলৰ দালালি কৰি আছে, আৰু যিবোৰ ব্যক্তিগত শিক্ষা অনুষ্ঠান আমাৰ নিচিনা সাধাৰণ ছাত্ৰ ছাত্ৰীয়ে আজি আমাৰ নিচিনা সাধাৰণ ঘৰৰ ল'ৰা ছোৱালীয়ে ব্যক্তিগত শিক্ষানুষ্ঠানবোৰত পঢ়িব নোৱাৰে। আমি সম্পূৰ্ণভাৱে ৰাজহুৱা শিক্ষাখণ্ডৰ ওপৰত নিৰ্ভৰশীল। আমি যেতিয়া এই ৰাজহুৱা শিক্ষাখণ্ডৰ ওপৰত নিৰ্ভৰশীল হৈ আছোঁ, সেইখিনি সময়তে আমাৰ যি চুবুৰীয়াৰ কলেজখন, স্কুলখন তেওঁলোকে কিয় ধ্বংস কৰি দিব বিচাৰিছে? নতুন শিক্ষানীতি বলবৎ কৰিবলৈ কাৰণে এইখন চৰকাৰৰ হাতত পৰ্যাপ্ত পৰিমাণে কোনো ধৰণৰ পৰিকল্পনা নথকাকৈ তেওঁলোকে, আমাৰ মূল দাবীটো হৈছে যে FYUGPত যি ধৰণৰ বিসংগতি আহিছে সেই বিসংগতিবোৰ দূৰ কৰিব লাগে। প্ৰথম কথাটো যে 4 নম্বৰ বছৰটো আৰম্ভ কৰাৰ আগতে তেওঁলোকে পাঠ্যক্ৰমে বহুত কলেজত বা বহু ইউনিভাৰ্চিটিত প্ৰস্তুত হৈ উঠা নাই। আজিৰ দিনত তেওঁলোকে 4 নম্বৰ বছৰটোত কি পঢ়াব কি নপঢ়াই বহুতে আজিৰ দিনত ক্লুলেছ হৈ আছে, তেওঁলোকে গম নাপায়। 4 নম্বৰ বছৰটো আকৌ পঢ়াবলৈ কাৰণে কোঠালি নাই কলেজবিলাকত, আৰু টিচাৰো নাই, তাৰ লগতে প্ৰফেচাৰ নাই। সেইখিনি সময়ত আমি কি ধৰণে পৰিকল্পনা, মানে এইখন চৰকাৰে কি কৰিব বিচাৰিছে কি কৰিব বিচৰা নাই, তেওঁলোকে আমাক জবাব দিব লাগে। আমাৰ দাবী হৈছে যে FYUGPৰ অধীনত বা এই নতুন শিক্ষানীতিৰ জৰিয়তে যিবোৰ বিসংগতি আহিছে সেই বিসংগতিবোৰ অতি শীঘ্ৰে দূৰ কৰিব লাগে। কাৰণ নতুন ছেশ্যন এটা আৰম্ভ হ'বলৈ গৈ আছে আগষ্ট মাহত। ল'ৰা ছোৱালীয়ে নাজানে 2 বছৰীয়া মাষ্টাৰ্ছ পঢ়িব নে এবছৰীয়া মাষ্টাৰ্ছ পঢ়িব, ইউনিভাৰ্চিটি এখনে 2 বছৰীয়া মাষ্টাৰ্ছটো ৰাখিবনে এবছৰীয়াই কৰি ৰাখিব, এইবোৰ একো ধৰণৰ আজিৰ দিনত তেওঁলোকে জাননী জাৰি কৰা নাই। গোটেই অসমত চলি আছে, সকলো ইউনিভাৰ্চিটিতে, সকলো আপোনাৰ কলেজতে এইবোৰ সমস্যা চলি আছে আজিৰ দিনত। সকলো কলেজৰে, সকলো ইউনিভাৰ্চিটিৰে মানে পৃথক সমস্যা। কাৰোবাৰ যদি ৰিচাৰ্চ পেপাৰখন 4 নম্বৰ বছৰটোত পঢ়াবলৈ কাৰণে মেণ্টৰ নাই, গাইড নাই। কাৰোবাৰ আকৌ আপুনি দেখিব যে হয়তো চাগে চিলেবাছেই ৰেডি নহয়, আৰু আপুনি দেখিব যে 4 নম্বৰ বছৰটোৰ কাৰণে পঢ়াবলৈ কাৰণে সেই ডিপাৰ্টমেণ্টত মাষ্টৰে নাই। এনেকুৱা বিভিন্নটা সমস্যা চলি আছে। SFI ক'ত কৰিছে?